নমস্কাৰ, মই মানস প্ৰতিম শইকীয়া। পোনপ্ৰথমে তোমালোকক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমি আলোচনা কৰিব লৈছোঁ 10মান শ্ৰেণীৰ অনুশীলনী R2 ৰিভিজন চেপ্টাৰ। আৰু ৰিভিজন চেপ্টাৰটো জনাৰ আগত যিহেতু এইটো বৰ্গ আৰু বৰ্গমূলৰ ওপৰত আছে, আমি অলপমান সৰুকৈ আলোচনা কৰি লৈছোঁ বৰ্গ আৰু বৰ্গমূলৰ ওপৰত। 1ৰ বৰ্গ 1, 2ৰ বৰ্গ 4, 3ৰ বৰ্গ 9, 4ৰ বৰ্গ 16, 5ৰ বৰ্গ 25, 6ৰ বৰ্গ 39, 7ৰ বৰ্গ 49, 8ৰ বৰ্গ 64, 9ৰ বৰ্গ 81 আৰু 10ৰ বৰ্গ 100। এতিয়া চোৱা, 1টো অযুগ্ম সংখ্যা, তাৰ বৰ্গ কৰোঁতে অযুগ্ম ওলাইছে। 3টো অযুগ্ম, তাৰ বৰ্গ কৰোঁতে অযুগ্ম ওলাইছে। তেনেদৰে 5টো, 7টো আৰু 9টো সিহঁতৰ বৰ্গ কৰোঁতেও অযুগ্ম সংখ্যা আমাৰ আহিছে। ইয়াৰ পৰা আমি এটাই গম পাইছোঁ যে অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম। বাকী থাকিল কি আমাৰ যুগ্ম সংখ্যাকেইটা। এতিয়া আমি যুগ্ম সংখ্যাকেইটা চাইছোঁ। যুগ্ম সংখ্যাত এককৰ ঘৰত সদায় কি আহিছে? যুগ্ম আহিছে। আৰু এইটো যুগ্ম বুলি ক'ব নোৱাৰি, কিন্তু আমি শূন্যৰ কাৰণে এক্সট্ৰাকৈ পঢ়িম। এতিয়া ইয়াৰ পৰা গম পাইছোঁ আমি যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম। এইখিনিলৈকে বুজি পাইছা তোমালোকে? তাৰপিছত এটা আমি টপিক আহিছোঁ যে 1ৰ বৰ্গ কৰোঁতে 1 আহিছে। আৰু চাম যে আমি আৰু এককৰ ঘৰত কোনোবা 1 আহিছে নেকি? কাৰোবাৰ বৰ্গ কৰোঁতে আহিছে। আমি দেখিছোঁ 9ৰ বৰ্গ কৰিলে 1 আহে। তাৰপিছত আমি চাম 4টো কেতিয়া আহিব? 2ৰ বৰ্গ কৰিলে আহে। আৰু 4 আহে নেকি ক'ৰবাত? আমি চাম। আমি গম পাইছোঁ 8ৰ বৰ্গ কৰিলে 4 আহে। এককৰ ঘৰৰ কথা কৈ আছোঁ আমি। তাৰপিছত 5টো কেতিয়া আহিব? আমি এইটো জানোৱেই, 5ৰ বৰ্গ কৰিলে 5 আহে, হয়। তাৰপিছত আহিলে 6টো কাৰ বৰ্গ কৰিলে আহিব? এটা পাইছোঁ আমি 4ৰ বৰ্গ আৰু এটা পাইছোঁ 6ৰ বৰ্গ। তাৰপিছত আহিব আমাৰ 9টো আহে 3ৰ বৰ্গ কৰিলে আৰু 7ৰ বৰ্গ কৰিলে। আৰু 0টোৰ কাৰণে আমি জানো 0ৰ বৰ্গ কৰিলে সদায় 0ই হ'ব। এতিয়া যদি আমাক কিবা এটা সংখ্যা দিয়ে আৰু সংখ্যাটো দি সোধে যে এককৰ ঘৰত কি থাকিব, ধৰি ল'লোঁ আমি 19ৰ বৰ্গ কৰিলে এককৰ ঘৰত কি থাকিব সুধিছে, তেতিয়া আমি নিশ্চিন্ত মনে ক'ব পাৰিম যে 9ৰ বৰ্গ যিহেতু কৰিছোঁ, ইয়াত আহিব এককৰ ঘৰত 1। আমি নিশ্চয়কৈ বুজিছোঁ। আৰু এইখিনিৰ ওপৰতে আমি এতিয়া অনুশীলনীটো আৰম্ভ কৰিম। 1 নম্বৰ কুৱেশ্যন। ইয়াত দিছে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? আমাৰ প্ৰথম কুৱেশ্যনটোৱে আহি গ'ল এইটো। আমি চাইছোঁ 272। যিহেতু এককৰ ঘৰত 2 আছে, ইয়াৰ বৰ্গ কৰিলে আমি কি পাইছোঁ? আমি ইয়াৰ বৰ্গ কৰিলে 4 পাইছোঁ এককৰ ঘৰত। এককৰ ঘৰত থাকিব 4 থাকিব। বুজি পাইছা তোমালোকে? নেক্সটটো কৈছে আমি পূৰণ নকৰাকেই গম পাম 79ৰ বৰ্গ কৰিলে কি থাকিব। এতিয়া আমি দেখিছোঁ এককৰ ঘৰটো চাওঁ, আমি 79টো নাচাওঁ। এককৰ ঘৰত 9 আছে যিহেতু, এতেকে এককৰ ঘৰত কি থাকিব? এককৰ ঘৰত 1 থাকিব। বুজি পাইছা তোমালোকে? তাৰ পিছৰটো চাওঁ, 400 আছে। ইয়াৰ এককৰ ঘৰত কি থাকিব? আমি জানো 0 থাকিব। এককৰ ঘৰত 0 থাকিব। মই অলপ শ্বৰ্টকৈ লিখিছোঁ, এইখিনি তোমালোকে ভালদৰে লিখি ল'বা। তাৰপিছৰ কুৱেশ্যন নম্বৰটো আছে 2637। এতিয়াতো ডাঙৰ সংখ্যা বুলি ভয় নাখাবা তোমালোকে। যিহেতু আমি এককৰ ঘৰটো চাওঁ, গতিকে এককৰ ঘৰত 7 থাকিলে তাৰ বৰ্গ কৰিলে কি থাকিব? 7 গুণ 49ৰ 9। এককৰ ঘৰত 9 থাকিব। ঠিক আছে, আমি এতিয়া পিছৰ কুৱেশ্যনটো আগবাঢ়িছোঁ। আৰু এটা বস্তু চাই লোৱা তোমালোকে। আমি ইয়াত কি কি পালোঁ? এককৰ ঘৰত 1, 4, 5, 6,
9 আৰু 0 শূন্যটো জোৰ হিচাপে থাকিব লাগে বাৰু দুটা শূন্য থাকিব লাগিব দুটা শূন্য হিচাপে এতিয়া গম পাইছো যে এইকেইটা সংখ্যা যদি থাকে আমি তেতিয়া বৰ্গ সংখ্যা হ'ব পাৰে বুলি ক'ব পাৰিম নিশ্চয়কৈ নহয় কিন্তু হ'ব পাৰে বুলি ক'ব পাৰিম কি হ'ব পাৰে বৰ্গ সংখ্যা কিন্তু যদি এইকেইটাৰ বাহিৰে কি থাকি গ'ল আমাৰ 2 থাকিল 3 থাকিল 4 5 6 7 থাকিলে 8 থাকিল এই সংখ্যাকেইটা যদি এককৰ ঘৰত থাকে এককৰ ঘৰত যদি 2 3 7 8 এই সংখ্যাকেইটা থাকে তেতিয়া আমি কি বুলি ক'ব পাৰিম তেতিয়া বৰ্গ সংখ্যা হ'ব নোৱাৰে বুলি আমি ডাইৰেক্ট ক'ব পাৰিম ধৰিব পাৰিছা তোমালোকে কথাটো কাৰণ আমি কিমানৰ বৰ্গ কৰিছো ইয়াত কতো 2 ওলোৱা নাই 3 ওলোৱা নাই 7 ওলোৱা নাই আৰু 8 ওলোৱা নাই আমি এতিয়া নেক্সট কোৱেশ্চনটো আৰম্ভ কৰিম তাত এটো আমাৰ লাগিব 1057 এটো সুধিছে যে পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি এটা মই নুকুৱাকে তোমালোকে ক'ব পাৰিবা এককৰ ঘৰত ইয়াত কি আছে 7 আছে আৰু আমি জানো 7 থাকিলে এটো পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে ইয়াৰ আগত তোমালোকে পূৰ্ণবৰ্গ বুলি লিখি লবা পূৰ্ণ কি লিখিম আমি যেহেতু এককৰ ঘৰত 7 আছে গতিকে 1057 টো পূৰ্ণবৰ্গ হ'ব নোৱাৰে ঠিক আছে আমি পিছৰ কোৱেশ্চন কেইটা অলপ শৰ্টকে গৈ আছো 7928 আছে তো ইয়াত আমি কি কম এককৰ ঘৰত কি আছে 8 আছে এককৰ ঘৰত শৰ্টকে মই লিখি দিছো এককৰ ঘৰত 8 থকাৰ কাৰণ ঠিক আছে তাৰ পিছত আমি 3 নম্বৰটোত আহিছো 2 2 2 ইয়াতো আমি একেদৰে ক'ব পাৰিম এককৰ ঘৰত 2 থকাৰ কাৰণে ই পূৰ্ণবৰ্গ নহয় 4 নম্বৰটোত আহিছো আমি 640 ইয়াত কি হৈছে মই অলপ আগত তোমালোকক কৈছিলো যে শূন্যটো থাকিলেই নহব ই জোৰ হিচাপে থাকিব লাগিব জোৰ মানে গম পাইছা দুটা শূন্য থাকিব লাগিব আমাৰ এটো কি হ'ব শূন্যটো জোৰ হিচাপে নথকাৰ কাৰণে ঠিক আছে আমাৰ 1 আৰু 2 নম্বৰ কোৱেশ্চনটো খতম হৈছে আমি তাৰ পিছৰখিনি এতিয়া 3 নম্বৰ কোৱেশ্চন আহিছো আমি ইয়াত দিছে বৰ্গ কিমান মই গোটেই কোৱেশ্চনটো লিখা নাই মই তোমালোকক কোৱেশ্চনটো দি দিম ফাৰ্স্ট কোৱেশ্চনটো দিছে 1900 এতিয়া বৰ্গ উলিয়াব দিছে বৰ্গ মানে ইয়াক আমি দুবাৰ পূৰণ কৰিম আমি কৰিম 19 পূৰণ 19 যেতিয়া আমাক বৰ্গ বুলি ক'ব তেতিয়া আমি কৰিম একেটা সংখ্যাকে দুবাৰ পূৰণ কৰিম তো 9 9 গুণ 81 8 থাকিব 9 গুণ 9 9 17 তো আমাৰ আহিব 361 আমি কি পালো 19 ৰ স্কয়াৰ 361 আৰু তাৰ পিছৰ কিটাও মই ভাবো তোমালোকে নিজে পাৰিবা মই দেখাই দিছো পূৰণখিনি তোমালোকে নিজে কৰি লবা ঘৰত 37 আছে ইয়াৰ আমি কি কৰিম 37 পূৰণ 37 আৰু উলিয়াই মোক কমেন্টত দিবা এইখিনি নেক্সট আছে 53 কৰিব দিছে আমি কি কৰিম 53 পূৰণ 53 যেহেতু তোমালোকে পূৰণ হৰণ জানাই এইকিটা মই তোমালোকলৈ দি থৈছো তেতিয়া আমি আগুৱাই যাব পাৰিম নেক্সট কোৱেশ্চনলৈ 4 টো চোৱা আমাক দিছে 78 আমি কি কৰিম 78 পূৰণ 78 কৰিম এইখিনি এনসাৰ তোমালোকে মোক কৰি কমেন্ট বক্সত দিবা ঠিক আছে
এতিয়া আমি আহিম 4 নম্বৰ কুৱেশ্যন। 4 নম্বৰ কুৱেশ্যন দিছে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। এতিয়া আমি জানো মৌলিক উৎপাদক বিশ্লেষণ কৰিবলৈ হ'লে আমি চুটি হৰণ কৰিব লাগিব, হয়? তো ফাৰ্ষ্ট কুৱেশ্যনটো আমি চাওঁ। 1764। এতিয়া আমি এইখিনিত চুটি হৰণটো কৰিম 1764। যিহেতু সংখ্যাটোৰ লাষ্টত এককৰ ঘৰত 4 আছে আৰু এটা যুগ্ম সংখ্যা, গতিকে আমি 2ৰে হৰণ কৰিম। 2 আন গুণ 16 একেটা থাকিব, 16 হৈ যাব। 2 আন গুণ 16, 2 দুগুণ 4, 2 4 গুণ 8, 2 4 গুণ 8, 2 গুণ 2। এতিয়া চোৱা, এইটো যিহেতু এককৰ ঘৰত অযুগ্ম সংখ্যা আছে, ই 2ৰে সংখ্যাটো হৰণ নাযায়। তে আমি কৰিম কি, এই সংখ্যাটো 3 যায় নে নাযায় চাম। 441। এতিয়া 3 যায় নে নাযায় চাবলৈ তোমালোকে এনেকে হৰণ নকৰিবা। আমি কি কৰিম, এই সংখ্যাকেইটাৰ অংককেইটা যোগ কৰিম। 4 যোগ 4 যোগ 1, 4 4 8, 8 1 9। আৰু এই 9টোক আমি জানো 3ৰে হৰণ কৰিব পাৰি, গতিকে 441টোকো আমি 3ৰে হৰণ কৰিব পাৰিম। এতিয়া আমি 3ৰে কৰিম। 3 গুণ 3, 14 থাকিল, 3 4 গুণ 12, 2 থাকিল, 3 7 গুণ 21। একেদৰে 5 4 1 5, 7 5 12, এইটোকো 3ৰে হৰণ যাব। 3 4 গুণ 12 আৰু 3 9 গুণ 27। এতিয়া আমি এইটো সবই জানা এইটো সংখ্যা যে 7ৰে যায়, 7 7 গুণ 49। এইখিনিকে আমি এতিয়া পাতিম 1764। তাৰ কাৰণে আমি কি পাতিম, এটা আছে 1 2 দুটা, 3 দুটা আৰু 7 দুটা। এতিয়া 1764ৰ ফালে আমি বৰ্গমূল দিম আৰু এইফালেও আমি বৰ্গমূল দিম। এতিয়া চোৱা, আমি জানো যিহেতু বৰ্গ সংখ্যা হ'বলৈ হ'লে জোৰ পাতি থাকে, তো আমি এই দুটা দুটাৰ পৰা আমি কেইটাকে উলিয়াম, এটা এটাকে। আমি কি কৰিম, দুটা 2ৰ পৰা এটা 2 লিখিম পূৰণ, দুটা 3ৰ পৰা এটা 3, দুটা 7ৰ পৰা এটা 7। 3 2 6, 6 7 গুণ 42। আমাৰ এনসাৰ কিমান ওলাল, 1764ৰ বৰ্গমূল 42। তোমালোকে নিশ্চয় বুজিছা এইখিনি। এতিয়া তাৰ পিছৰ কুৱেশ্যনটো আমি আৰম্ভ কৰিছোঁ। নেক্সট কুৱেশ্যনটো আছে 9216, আৰু আমি জানো ইয়াকো 2ৰে হৰণ কৰিব পাৰি। যিহেতু শেষত আমাৰ 6 আছে, এতিয়া আমি কৰিম 2ৰে। 2 4 গুণ 8, 2 6 গুণ 12, আৰু এইটো যিহেতু মিলি গ'ল আমি এইখিনিত এটা শূন্য দিম। 2 8 গুণ 16। নেক্সট আমি আকৌ দেখিলোঁ এইটো যুগ্ম সংখ্যা আছে, আকৌ 2ৰে হৰণ যাব। 2 2 গুণ 4, 2 3 গুণ 6, আকৌ শূন্যৰ কাৰণে শূন্য দিম। 2 4 গুণ 8, আকৌ 2ৰে যাব। 2 গুণ 2, 2 গুণ 2, 2 5 গুণ 10, 2 গুণ 4, আকৌ এইটো 2ৰে যাব। 2 5 গুণ 10, 2 7 গুণ 14, 2 6 গুণ 12, আকৌ আমি 2ৰে কৰিম। 2 2 গুণ 4, 2 8 গুণ 16, 2 8 গুণ 16। নেক্সট আকৌ আমি কৰিম, 2ৰে কৰিম। 2 14 গুণ 28, 2 4 গুণ 8। আমি 2 7 গুণ 14, 2 2 গুণ 4, আকৌ 2ৰে কৰিম। 2 3 গুণ 6, 2 6 গুণ 12, আকৌ কৰিম আমি 2 গুণ 2, 2 8 গুণ 16, 2 9 গুণ 18 আৰু 3 3 গুণ 9। এতিয়া আমি দেখিছোঁ 1 2 3 4 5 6 7 8 9 10টা 2। আমি সংখ্যাখিনি পাতিম 2 3 4 5 6 7 8 9 10 আৰু লগত দুটা 3। এতিয়া এইফালে আমি বৰ্গমূল চিম্বল দিম আৰু এইফালেও বৰ্গমূল দিম। ভিতৰত একেখিনিকে পাতিম 3 4 5 6 7 8 9 10।
এতিয়া চোৱা যেহেতু 10টা 2 আছে আৰু তাৰ পৰা প্ৰত্যেকটোৰ পৰা দুটা দুটাৰ পৰা এটাকে আহিব আমাৰ 5টা হ'ব আৰু 3টা দুটা 3ৰ পৰা এটা 3 আহিব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 পাতিলা 3 3 দুগুণ 6 3 3 গুণ 9 আমাৰ এনসার আহিলে 96 ঠিক আছে আমি আকৌ পিছৰ কোৱেশ্চনটোত যাওঁ পিছৰ কোৱেশ্চনটো চোৱা 7 7 4 4 আকৌ আমি ইয়াক চুটি হৰণ কৰিম 2ৰে কৰিম 2 3 গুণ 6 ইয়াত 17 থাকিলে তাৰপিছত 2 9 2 আন গুণ 16 আকৌ ইয়াত 14 হৈ যাব 2 7 গুণ 14 2 দুগুণ 4 2 এগুণ 2 2 9 গুণ 18 2 3 গুণ 6 2 6 গুণ 12 আকৌ আমাক 2ৰে যাব যেহেতু শেষত যুগ্ম সংখ্যা আছে 2 9 গুণ 18 2 6 গুণ 12 আৰু ইয়াত থাকিল 16 2 9 গুণ 16 এতিয়া আকৌ 2ৰে কৰিম 2 4 গুণ 8 2 9 গুণ 16 2 4 গুণ 8 আমি যিমান যুগ্ম সংখ্যা হলে 2ৰে কৰি যাম 2 দুগুণ 4 2 4 গুণ 8 2 দুগুণ 4 আকৌ কৰিম 2 গুণ 2 2 দুগুণ 4 2 গুণ এতিয়া চোৱা 121 এই 121 সংখ্যাটো আমাৰ কাৰ বৰ্গ সেইটো আমি জানিব লাগিব তাৰ কাৰণে কি কৰিম আমি 11ৰ বৰ্গ এটো আমি তোমালোকে লিখি থবা 11 11 গুণ এটো 11ৰ বাহিৰে বেলেগ সংখ্যাৰে নেযায় এতিয়া চোৱা গোটেই সংখ্যাখিনি পালো আমি 1 2 3 4 5 6টা দুটা তিনটা চাৰিটা পাঁচটা ছটা আৰু লগত 11 দুটা আমি দিম ইয়াৰ ওপৰত 2 3 4 5 6 11 আৰু 11 আৰু এফালে দিছো যেতি এফালেও দিব লাগিব যেহেতু আমাৰ 6টা 2 আছিল তাৰ পৰা কেটা আহিব 3টা আৰু 11 দুটাৰ পৰা এটা 2 দুগুণ 4 4 দুগুণ 8 8 11 গুণ 88 আমাৰ এনসার ওলাই গ'ল ঠিক আছে আমি পিছৰ কোৱেশ্চনটোত আহিছো এখিনি থৈ দিছো তোমালোকে যাতে বুজি পোৱা অংকখিনি কৰি যাওঁতে যদি দৰকাৰ হয় এখিনিৰ পৰা যাতে তোমালোকে বুজি যোৱা এতিয়া আমি 4 নম্বৰটো কৰিম 9801 এতিয়া দেখিছো ইয়াত অযুগ্ম সংখ্যা আছে এককৰ ঘৰত গতিকে 2ৰে হৰণ নেযায় আৰু হৰণ নগলে 3ৰে যায় নে নেযায় চাবলৈ আমি সংখ্যা কেইটা যোগ কৰিম 9 8 17 17 1 18 আমি জানো 18ক 3ৰে হৰণ যায় গতিকে গোটেই সংখ্যাটোক 3ৰে হৰণ যাব 3 3 গুণ 9 3 দুগুণ 6 ইয়াত 2 এটা থাকিল মানে 20 হল 3 6 গুণ 18 আকৌ এটা 2 থাকিল 3 7 গুণ 21 এতিয়া আকৌ যেহেতু এককৰ ঘৰত অযুগ্ম সংখ্যা আছে আমি আকৌ এটো যোগ কৰি চাম 3 + 2 + 6 + 7 3 2 5 5 6 11 11 7 18 এতিয়া আমি আকৌ পালো এটো 3ৰে হৰণ যায় গতিকে আকৌ 3ৰে কৰিম 3 গুণ 3 তাৰ পিছত এটো কামাৰ 3 26 আছে এটো যেহেতু মিলি গল এটা আমি এটা শূন্য দিম 3 গুণ 30 হল এতিয়া 26 হৈ আছে আমি কি কৰিম 3 8 গুণ 24 এতিয়া 2 এটা থাকিলে 27 3 9 গুণ 27 এতিয়া আকৌ যুগ্ম গতিকে আমি কি কৰিম যোগ কৰিম 1 যোগ 0 যোগ 8 যোগ 9 তোমালোকে শূন্যটো নকৰিলেও হ'ব শূন্যটো কৰা নকৰা একেটাই কথা 9 1 10 10 8 আকৌ 18 পালো 18টোক আমি 3ৰে যায় জানো গতিকে আকৌ 3ৰে কৰিম 3 3 গুণ 9 এক এটা থাকিল 18 3 6 গুণ 18 আৰু 3 3 গুণ 9 3 গুণ 3 3 দুগুণ 6 3 গুণ 3 অলপ আগত আমি পাইছো যে এটো কি 11 হৈ যায় হয় তো 11 লিখা আছে আমাৰ কে পালো 9801 মানে 3 * 3 * 3 * 3
ইনটু 11 ইনটু 11 ৰুট অভাৰ দিম আমি আৰু ইফালেও ৰুট অভাৰ দিম এইখিনিকে আমি লিখিলো এতিয়া দুটাৰ পৰা এটা এটা উলিয়াই দিম 3 3 গুণ 9 আৰু 11 পূৰণ কৰিলে 99 আমাৰ এইটো এনসাৰ হৈ গ'ল এতিয়া আমি আৰম্ভ কৰিম 5 নম্বৰ কোৱেশ্চন 5 নম্বৰখিনি একেই আমি একেদৰে এনেকৈ বৰ্গমূল উলিয়াবলৈ চাম তাত ইয়াত কি হৈছে জোৰ হিচাপে আছে যিটো সংখ্যা ওলাইছে সব জোৰ হিচাপে আছে এনেকৈ হয় এতিয়া আমি যোনখিনি কৰিম সেইখিনি পূৰ্ণবৰ্গ সংখ্যা নহয় তাত হয়তো আমাৰ 3 এটা অকলে থাকিব পাৰে নহবা 2 এটা অকলে থাকিব পাৰে এতিয়া আমি ইয়াক যদি পূৰ্ণবৰ্গ বনাবলৈ বিচাৰো তেনেহলে ইয়াক আমি এই দুইটোক জোৰ কৰিব লাগিব আৰু জোৰ কৰিবলৈ এক্সট্ৰাকে আমি এটা কি দিম 2 এটা পূৰণ কৰিম আৰু সেইটোকে আমাক উলিয়াব দিছে যে কি সংখ্যাৰে পূৰণ কৰিলে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এতিয়া আমি আৰম্ভ কৰিম 5 নম্বৰৰ 1 নম্বৰ 1525 এতিয়া আমি জানো এককৰ ঘৰত যদি 5 থাকে সেই সংখ্যাটোক 5ৰে হৰণ যায় আমি কৰিম 5ৰে 5 3 গুণ 15 যেহেতু 2টোক নাযায় 0 এটা দিম 5 গুণ 5 সৰি 5 5 গুণ 25 হ'ব 25 আছিলে আমাৰ আকৌ আমি 5ৰে কৰিম 5 6 গুণ 30 5 গুণ 5 এতিয়া চোৱা আমাৰ 61 টো অকলে আছে মানে আমি কেনেকৈ লিখিম 1525 সমান 5 ইনটু 5 ইনটু 61 এতিয়া আমি দেখিছো 61 টো যেহেতু অকলে আছে ইয়াক পূৰ্ণবৰ্গ যদি বনাবলগীয়া হয় আমি ইফালে কি পূৰণ কৰিম 61 এটা দি পূৰণ কৰিম আমি গতিকে লিখিম যেহেতু 61 টো জোৰ হিচাপে নাই এতেকে 1525ক পূৰ্ণবৰ্গ কৰিবলৈ আটাইতকৈ সৰু সংখ্যা 61ৰে পূৰণ কৰিম নিশ্চয় বুজিছা এইটো অংক আমি পিছৰ কিটাও এনেকৈ আৰম্ভ কৰিম পিছৰ কোৱেশ্চনটো চোৱা 1008 যেহেতু দেখিছো এইটো 8 আছে আমি 2ৰে কৰিম 2 5 গুণ 10 0 আৰু 4 2ৰে কৰিম 2 2 4 2 5 গুণ 10 2 2 4 আকৌ আমি 2ৰে কৰিম 2 গুণ 2 2 2 4 2 6 গুণ 12 2 6 গুণ 12 2 3 গুণ 6 তাৰপিছত এইটো আমি কৰিম কিহেৰে কৰিম 3ৰে যায় 6 3 9 সেইকাৰণে আমি 3ৰে কৰিম 3 2 6 3 গুণ 3 আকৌ 3ৰে যায় 3 7 গুণ 21 এতিয়া চোৱা 2 জোৰ হিচাপে আছে 3 জোৰ হিচাপে আছে কোন অকলে আছে 7 টো আমি এনসাৰ গমেই পালো হাতেৰে আমি পূৰণ কৰিব লাগিব সেইখিনিকে আমি ভালকৈ লিখোঁ 1008 সমান 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 3 আৰু 7 এতিয়া যেহেতু 7 টো জোৰ হিচাপে নাই এতেকে 1008 টোক পূৰ্ণবৰ্গ হিচাপে পাবলৈ আটাইতকৈ সৰু সংখ্যা হাতেৰে পূৰণ কৰিম বুজি পাইছা তোমালোকে আমি এতিয়া পিছৰ কোৱেশ্চনটোত আহিছো
3 নম্বৰ কুৱেশ্যনটো আছে 2028 ইয়াকো আমি 2ৰে কৰিম 2 10 গুণ 20 2 1 গুণ 2 2 4 গুণ 8 আকৌ 2ৰে কৰিম 2 5 গুণ 10 শূন্য এটা দিম 2 7 গুণ 14 এতিয়া আমি দেখিছোঁ আকৌ 7 আহিল গতিকে আমি যোগ কৰিম সংখ্যাকেইটা 5 আৰু 7 যোগ কৰিম 12 হ'ব 12ক 3ৰে যায় কাৰণে 3ৰে কৰিম 3 গুণ 3 2 এটা থাকি গ'ল 20 হ'ল 3 6 গুণ 18 আকৌ 2 এটা থাকিল 27 হ'ল 3 9 গুণ 27 এতিয়া চোৱা এই 169 সংখ্যাটো এটো এটা কাৰ বৰ্গ আমি ইয়াত কৰিছিলোঁ লিখা নাই আমি লিখি দিছোঁ 13ৰ বৰ্গ 13ৰ বৰ্গ গতিকে আমি 13 কৰিম এটো এতিয়া দেখিলোঁ ই জোৰ হিচাপে আছে ই জোৰ হিচাপে আছে জোৰ হিচাপে নাই কোন 3টো তো আগৰ কিটা হতি একেই তোমালোকে লিখাটো সেম লিখিবা মই এটো শৰ্টকে লাহেকে লিখি দিছোঁ 3ৰে পূৰণ কৰিম ঠিক আছে তোমালোকে অথনিৰ নিচিনাকে লিখিবা মোৰ আগৰটো দিয়া আছে ঠিক আছে নেক্সট টুত আহিছোঁ আমি 768 আৰু আজি আমি 5 নম্বৰ কুৱেশ্যনলৈকে আলোচনা কৰিম আৰটোৰ এটো ফাৰ্ষ্ট পাৰ্ট হ'ব আৰু আৰটোৰ সেকেন্ড পাৰ্টটো আমি অতি সোনকালে লৈ আহিম তাত 6 নম্বৰৰ পৰা আমি 11 নম্বৰ কুৱেশ্যনলৈকে আমি আৰম্ভ কৰিম এতিয়া 768 2ৰে কৰিম 2 3 গুণ 6 2 8 গুণ 16 2 4 গুণ 8 2 গুণ 2 2 9 গুণ 18 হ'ল 2 2 গুণ 4 আকৌ কৰিম 2 9 গুণ 18 2 6 গুণ 12 আকৌ 2ৰে কৰিম 2 4 গুণ 8 2 8 গুণ 16 আকৌ আমি কৰিম 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2ৰে যাব 2 12 গুণ 24 2 6 গুণ 12 আৰু 2 3 গুণ 6 এতিয়া চোৱা দুটা 2 ইয়াত দুটা 2 ইয়াত দুটা 2 ইয়াত দুটা 2 অকলে কোন আছে 3টো এতিয়া আমি গমেই পাইছো যে আমি কিহেৰে পূৰণ কৰিম এটো 3ৰে পূৰণ কৰিম এতেকে 3ৰে পূৰণ কৰিম আৰু তোমালোকে 1ৰ স্কোৱাৰৰ পৰা 30ৰ স্কোৱাৰলৈ পাৰিলে মনত ৰাখি থবা হয় মাজৰখিনি মই লিখি দিম বাৰু তোমাক নেক্সট ক্লাছত লিখি দিম তোমালোকে মুখস্থ কৰিব এতিয়া আমাৰ চেনেলটো যদি ভাল পাইছা চাই আৰু মই পঢ়োৱাখিনি যদি বুজি পাইছা আমাৰ এনেকুৱা ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু মেথছৰ লগতে মই চেষ্টা কৰিম সায়েন্সৰ অনুশীলনী বা সায়েন্সৰ ভিডিঅ'খিনিও আনিবলৈ চেষ্টা কৰিম লগতে মোৰ সহপাঠীৰ পৰা ইংলিছ বিষয়টোও মই সংযোগ কৰিব চেষ্টা কৰিম বাকি তোমালোকে ভালদৰে পঢ়িবা ঠিক আছে থেংক ইউ